Student, আজি মই তোমালোকৰ ক্লাছ 8ৰ মেথমেটিক্সৰ চেপ্টাৰ 5ৰ 5.3 এক্সাৰচাইজটো কৰাই দিম চোৱা। ইয়াৰ আগতে মই তোমালোকৰ এই চেপ্টাৰটোৰ ইউজেছ অফ ডাটাৰ অৰ্থাৎ তথ্যৰ ব্যৱহাৰ চেপ্টাৰটোৰ ইন্ট্ৰডাকশ্যন 5.1 আৰু 5.2 এই তিনিটা ভিডিঅ' মই বনাইছোঁ। তো তোমালোকে যদি এইকেইটা এতিয়াও চোৱা নাই তেন্তে ডিছক্ৰিপশ্যনত চোৱা, এই আটাইবোৰৰ লিংক পাই যাবা, ঠিক আছে। তো আৰু ইয়াত যদি কিবা বুজাত তোমালোকৰ অসুবিধা হয় মই প্ৰথমেই কৈ দিওঁ, মোক এইটো নম্বৰত কল কৰিবা আৰু আমাৰ লাইভ ক্লাছটোৰ বিষয়ে জানিবলৈ এইটো নম্বৰত কল কৰিলে তোমালোকে আটাইবোৰ বস্তু গম পাবা। বেছি দেৰি নকৰি আমি বলা এইটো আৰম্ভ কৰোঁ ভিডিঅ'টো। তো আমাক প্ৰথমটো কুৱেশ্যনত কি দিয়া আছে চোৱাচোন, আমি চাওঁ এবাৰ। ইয়াত আমাক কৈছে এ জাজ চিলেক্ট এণ্ড ৰাইট চাম টপিক ইন পিচেছ অফ পেপাৰ্ছ ফৰ এন extempore speech competition. If the subjects are marked as A, B, and C, and D, then what may be the outcomes of choices by a competitor if আমাক কৈছে যে এটা আকস্মিক বক্তৃতাৰ এটা আকস্মিক বক্তৃতাৰ বাবে বিচাৰকে কাগজৰ টুকুৰাত কি কৰিছে, কেইটামান টপিক লিখিছে। টপিক কেইটা কি কি? A, B, C আৰু D। কৈছে যে if the subject আমাক কৈছে যে এইকেইটা কি হয়, A, B, C, D হয়, then what may be the outcome of choices by a competitor if মানে কম্পিটিটৰ মানে কি, প্ৰতিযোগী, যিজনে নেকি সেই আকস্মিক বক্তৃতাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। ছাপ'জ তুমি ইয়াত অংশগ্ৰহণ কৰিলা, তোমাৰ নাম দিলোঁ মই ৰাজ। তো ৰাজে এই আকস্মিক বক্তৃতাটোত অংশগ্ৰহণ কৰিছে। ধৰা এইটো এটা জাৰত দিয়া আছে, এনেকুৱা এটা জাৰ ধৰিলে ইয়াত দিয়া আছে। তো তোমাক আকস্মিক মানে কি, তুমি নিজে চুজ কৰিব নোৱাৰিবা কোনটো ল'বা। তুমি এনেকৈ ধৰা চকু মুদি তুমি ল'লা, তুমি ধৰা এটা টপিক ওলাব পাৰিবা। এই টপিকটোৰ চোৱাচোন এতিয়া আউটকামছটো কি হ'ব পাৰে। চোৱা, হয়তো তুমি যদি এটা লোৱা, প্ৰথমে আমাক কৈছে দ্য কম্পিটিটৰ ইজ এলাউড টু চিলেক্ট অনলি ওৱান পিচেছ। যদি কম্পিটিটৰক এটাহে পিচ চিলেক্ট কৰিব দিয়ে, তেন্তে হয়তো তুমি যদি চকু মুদি তুমি নিজে ইমেজিন কৰা, হয়তো তুমি কি পাবা, এ পাবা, হয়তো তুমি কি পাবা এ, নহয়তো তুমি কি পাবা বি, নহ'লে তুমি কি পাবা চি, নহ'লে তুমি কি পাবা ডি। যদি এটা ল'ব দিয়ে, হয়তো তুমি পাবা এ, হয়তো বি, হয়তো চি আৰু হয়তো কি ডি। তো আমাৰ আউটকামটো কি হ'ব? আমাৰ আউটকামটো এই চাৰিওটাই হ'ব। তুমি নিজেই চোৱা, তুমি নিজেই কৰি চোৱাচোন। এ বি চি লিখি তুমি এটা বটলত ভৰাই দিয়া বা এটা যিকোনো বস্তুত ভৰাই দিয়া, য'ত নেকি তুমি হাতেৰে ল'ব পাৰা। তো তুমি নিজে ক'ব পাৰিবানে তুমি কোনটো পাবা প্ৰথমে? নাই, হয়তো তুমি এ পাবা, হয়তো তুমি বি পাবা, হয়তো তুমি চি পাবা, নহ'লে তুমি ডি পাবা। চিম্পল। তো এইটোৰ আনচাৰটো আমাৰ কি হৈ যাব? এ বি চি ডি। বুজি পাইছানে নাই? একেবাৰেই সহজ এইবোৰ। আমি ইন্ট্ৰডাকশ্যন ভিডিঅ'ত এই আটাইবোৰ বস্তুৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ নিশ্চয়, তোমালোকে ধ্যান দিয়া নাই হ'বলা, হয়নে? তো আমি ইয়াত লিখোঁ সলিউশ্যন। তো তোমালোকে যদি সেইটো চোৱা নাই তেন্তে প্লিজ চাই ল'বা, আশা কৰোঁ তোমালোকে চাইছা। এইটো চাই আছা হ'বলা। তো আমি ইয়াত লিখি দিম যে আউটকাম হ'ব পাৰে কি, আমাৰ আউটকাম ইকুৱেল কিমান হৈ যাব, আমাৰ ইকুৱেল হৈ যাব এ কমা বি কমা চি কমা ডি। চিম্পল হৈ গ'ল। এতিয়া চোৱাচোন, আমাক কৈছে যে দ্য কম্পিটিটৰ ইজ এলাউড টু চিলেক্ট এনি টু পিচেছ। যদি তোমাক দুটা পিচ চিলেক্ট কৰিব দিয়ে তেন্তে তোমাৰ আউটকামবোৰ কি হ'ব পাৰে। অ'কে, তেন্তে আমি এইটো চাওঁ অকণ ভালকৈ। বহুত ধুনীয়া চাবা এবাৰ ষ্টুডেণ্টছ। চোৱা, ইয়াত যদি তোমাক দুটা চিলেক্ট কৰিব দিয়ে, হয়তো প্ৰথমে তুমি লৈ ল'বা এ বি, তাৰপিছত হয়তো এনেকৈও ল'ব পাৰা, এ চিও ল'ব পাৰা, হয়নে নহয়? এ চিও ল'ব পাৰা, বা তুমি কি ল'ব পাৰা, এ ডি ল'ব পাৰা। চিম্পল, হয়নে নহয় কোৱাচোন? তুমি এ বিও ল'ব পাৰা, এ চিও ল'ব পাৰা, এ ডিও ল'ব পাৰা। চোৱা, এতিয়া তুমি ক'ব পাৰা নাই কোনটো ল'বা, নাই, তুমি এনেকৈ ল'ব পাৰা। আৰু কোৱাচোন, এতিয়াতো গ'ল এইকেইটা। এতিয়া আমি বিৰ সহায়ে লওঁ, যিহেতু আমি এতিয়া যদি কোৱা আছে বি এ কওঁ আমি, আচ্ছা বি এ আৰু এ বি একেই হয়নে নহয়? তো আমি বি এ নক'ম, হয়নে নহয়? এতিয়া বি চি ক'মনে? ক'ব পাৰিম। য়েছ, আমি কি ক'ব পাৰিম? বি চিটো আমি ক'ব পাৰিম, অফক'ৰ্ছ। তো আৰু আমি কি ক'ব পাৰিম? বি ডি।
তো বি ডি টু আমি কি ক'ব পাৰিম বি ডি টু আমি ক'ব পাৰিম এতিয়া চোৱাচোন তুমি যদি চিক লৈ কোৱা তেন্তে কি ক'ব পাৰিবা কোৱা চি চি এ চিটো হৈ গ'ল তো চি চোৱা এনেকৈ তুমি ক'ব পাৰিবা এ চি বা চি একেই বস্তু অ'কে বি চি আমি অলৰেডি লিখিলোঁ আৰু আমি কি লিখিব পাৰিম চি ডি আমি লিখিব পাৰিম আৰু এতিয়া আমি কি লিখিব পাৰিম চি ডি ডান হৈ গ'ল আৰু কি লিখিবা এতিয়া কোৱা ডিৰ কাৰণে তুমি কি লিখিব পাৰিবা একো লিখিব নোৱাৰিবা কাৰণ ডি এ বা এ ডি একেই বস্তু খতম এইটো ডি বি আৰু বি ডি একেই বস্তু অলৰেডি আমি লিখিলোঁ আৰু বি চি ডি চি আৰু চি ডি একেই বস্তু হয় নহয় তো আমি এইবোৰ অলৰেডি লিখিলোঁ তো এইকেইটা হ'ব আমাৰ উত্তৰ তো আমি ইয়াত লিখি দিম 2 নম্বৰ আউটকামবোৰ কি হ'ব 2 নম্বৰ আউটকাম আমাৰ হ'ব 2 নম্বৰৰ আউটকামস কি হৈ যাব আমাৰ এ বি এ চি এ ডি বি চি বি ডি এণ্ড চি ডি চিম্পল এইকেইটা হ'ব আমাৰ কি আউটকাম যদি আমাক দুটা চিলেক্ট কৰিব দিয়ে অ'কে আই হোপ তোমালোকে এইটো বুজি পাইছা হয়নে কিবা অসুবিধা হ'লে মোক জনাবা ঠিক আছে কমেণ্ট কৰি জনোৱা আৰু আমাৰ লাইভ ক্লাছটো জইন কৰি ল'বা তেতিয়া তাত তোমালোকে চোৱা মই কেইটামান চেম্পল ভিডিঅ' দিছোঁ এদিন এখন লাইভো আহিলোঁ আমি তো তোমালোকে চেম্পলো চাব পাৰিবা যে আমি কেনেকৈ লাইভ ক্লাছটো কৰাওঁ এক মাহৰ টিউশ্যন ফি যিমান হয় গাঁৱত আমি এক বছৰত ইমান টকাত আমি পঢ়াওঁ আমাৰ এপত তো তোমালোকে তাত এইটো বেলেগ ক্লাছৰ নিচিনা নহয় ইয়াত তুমি সুধিবও পাৰিবা এইটো তেনে নহয় যে তুমি জাষ্ট মেছেজ কৰি সুধিবা নাই তুমি ডাইৰেক্ট সুধিব পাৰিবা এতিয়া চোৱা ষ্টুডেণ্টছ আমি চাওঁ কুৱেশ্যন 2 আই হোপ তোমালোকে 1 নম্বৰ কেইটা বুজি পাইছা আই হোপ বুজি পাইছা বুজিব লাগে বহুত সহজ চোৱা 2 নম্বৰ কুৱেশ্যনটো আমি এবাৰ চাওঁচোন ইয়াত কি কৈছে ফাইণ্ড অল পচিবল আউটকামছ when two unbiased coins are tossed অ'কে চিম্পল আমাক কৈছে যে দুটা নিখুঁত মুদ্ৰা একেলগে টছ কৰিলে তাৰ আটাইবোৰ ফলাফল আমি কি কৰিব লাগে ওলাব লাগে চিম্পল দুটা নিখুঁত মুদ্ৰা আমি জানো যে এটা মুদ্ৰাৰ চোৱাচোন এইটো এটা মুদ্ৰা হয়নে নহয় তো এইটো এটা মুদ্ৰা তাৰ যে এটা পৃষ্ঠা থাকিব এইটোতো আমি লিখিছোঁ 2D কিন্তু 3D অৱস্থাত লিখিলে এটা পৃষ্ঠা হৈ যাব কি তাৰ এটা পৃষ্ঠা হয় কি আমাৰ হেড আৰু এটা পৃষ্ঠা কি হ'ব আমাৰ টেইল এতিয়া মই কেনেকৈ দেখুৱাম বুজি পাইছানে নাই এনেকৈ যদি দিওঁ মানে এটা পৃষ্ঠা হেড থাকিব আৰু এটা পৃষ্ঠা টেইল থাকিব আই হোপ তোমালোকে এইটো জানা হা এটা ইয়াক আমি কওঁ মুণ্ড আৰু ইয়াক আমি কি কওঁ পুচ্ছ বুলি কওঁ অ'কে আই হোপ এইবিলাক তোমালোকে জানা তো ইয়াত কৈছে দুটা নিখুঁত দুটা মুদ্ৰা একেলগে টছ কৰিলে চোৱা একেলগে টছ কৰিলে তুমি নিজেই কোৱাচোন হয়তো দুটা হেড ওলাব পাৰে কি ডাঙৰ কথা ওলাব পাৰে হয়তো দুটা টেইল ওলাব পাৰে চিম্পল আৰু হয়তো এটা হেড আৰু এটা টেইল ওলাব এনেকুৱা হ'ব পাৰে নে নাই কোৱা হয়তো এটা টেইল আৰু এটা কি ওলাব হেড ওলাব চিম্পল ইয়াতকৈ বেছি ওলাব পাৰে নে কোৱাচোন নাই ইয়াতকৈ বেছি ওলাব নোৱাৰে তো সেইকাৰণে আমি ইয়াত লিখিম সলিউশ্যন তো আমি ইয়াত লিখি দিম যে কি হৈ যাব possible outcomes equal কি হৈ যাব আমাৰ আউটকামটো হৈ যাব কি মই ইয়াত লিখি দেব তো মুছি দিওঁ ন মই মুছি দি আছোঁ মই চোৱা h comma t comma h t comma t h simple এইকেইটা আমাৰ হ'ব পাৰে এইকেইটা হ'ল আমাৰ ইয়াৰ possible outcomes any doubt students I don't think তোমালোকৰ ইয়াত কিবা ডাউট আছে তো মই আমাৰ লাইভ ক্লাছত এইটো কুৱেশ্যন যেতিয়া আমি আলোচনা কৰিছিলোঁ বা এতিয়াও আমি আলোচনা কৰিম এনে নহয় যে একেবাৰতে শেষ কৰি দিওঁ আমি পৰীক্ষাত আৰু ৰিভাইজ কৰোঁ বহুত আছে পৰীক্ষা লোৱা হয় তাত একেবাৰে ট্ৰেইন কৰি দিওঁ ষ্টুডেণ্টক তো তোমালোকে যদি ক্লাছটো জইন কৰা তেন্তে মোক DM কৰিবা বা মোক নাম্বাৰটোত কল কৰিবা এই যে ইয়াত তোমালোকে যে এই কুৱেশ্যনটো মই তোমালোকক হোমৱৰ্ক দিছোঁ হা তোমালোকে এই সেম কুৱেশ্যনটো লিখিবা বাট ইয়াত 2 দিয়াৰ সলনি তোমালোকে দিবা 3 অ'কে 3 তিনিটা মুদ্ৰা যে find all possible outcomes when 3 unbiased coins are tossed
সিম্পল এইটো তোমালোকে কৰিবাচোন এইটো হোমৱৰ্ক তোমালোকে মোক হোৱাটছআপত ছাবমিট কৰিবা মই চাই দিম অ'কে আই হোপ তোমালোকে এইটো প্ৰথমটো কুৱেশ্যন বুজি পাইছা 2 নম্বৰৰ হয়নে যদি বুজি পাইছা বহুতে ধুনীয়া ভিডিঅ'টো এতিয়াও যদি লাইক কৰা নাই লাইক কৰি দিয়া আৰু যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিয়া মইতো এটা সাবস্ক্ৰাইব ডিজাৰ্ভ কৰোঁ হয়নে এতিয়া মাত্ৰ আমাৰ 10,000 আৰু 10,000 কি 11,000 হ'ব আৰু কেইটামান সাবস্ক্ৰাইবাৰ বাকি আছে তো প্লিজ সাবস্ক্ৰাইব কৰি দিয়া এতিয়া চাওঁ আমি কুৱেশ্যন 3 আমাৰ বহুত ধুনীয়া ধুনীয়া কুৱেশ্যন আমাক দিয়া আছে ইয়াত চোৱাচোন প্ৰথমে কি দিয়া আছে আমি চাওঁ এবাৰ ইয়াত আমাক দিয়া আছে ইন এ colored pencil box 4 pencils are violet 3 are blue 5 are red color if one pencil is chosen randomly from the pencils then what are the chances for the pencil to be what to be violet এক নম্বৰত আৰু 2 নম্বৰ দিছে blue okay simple এটা সো ৰঙৰ পেন্সিল বক্সত এটা ৰঙৰ পেন্সিল বক্সত চাৰিটা পেন্সিল কি হয় চাৰিটা পেন্সিল হয় ভায়োলেট মানে ভি দিলো মই আচ্ছা মই এনেকৈ দি দিওঁ ভায়োলেট আৰু তিনিটা পেন্সিল কি হয় আমাৰ তিনিটা পেন্সিল আমি প্ৰথমে চাই লওঁ কি কৈছে হয়নে ব্লু ওকে তিনিটা পেন্সিল ব্লু আৰু পাঁচটা পেন্সিল কি হয় ষ্টুডেন্টস পাঁচটা পেন্সিল আমাক কৈছে ৰেড ওকে সো সিম্পল আমি চাওঁ প্ৰথমে ইয়াত মুঠতে আমাৰ কেইটা পেন্সিল আছে ইয়াত মুঠতে আছে আমাৰ ইয়াত কেইটা পেন্সিল 7 আৰু 5 হৈ গ'ল আমাৰ 12টা পেন্সিল ওকে 12টা পেন্সিল আছে মুঠতে এতিয়া আমাক কৈছে যে যদি তুমি এই পেন্সিল বক্সটোৰ পৰা ৰেন্ডমলি মানে তুমি নুচুৱাকৈ যদি লৈ লোৱা মানে যে চাই তুমি ৰঙাটো নহয় চাই ৰঙাটো ল'ব নালাগে তুমি নুচুৱাকৈ যিকোনো এটা পেন্সিল ল'লে সেই পেন্সিলটো ভায়োলেট হোৱাৰ সম্ভাৱনা কি হ'ব এইটো বেঙুনীয়া হোৱাৰ সম্ভাৱনা কি হ'ব সিম্পল তো আমি জানো যে তোমালোকে এটা সূত্ৰ হ'বলা জানাই এইটো ৰবচোন মই সূত্ৰটো তোমালোকক কৈ দিওঁ পেজ নাম্বাৰটো আছিল আমাৰ বহুত সিম্পল মই ইন্ট্ৰডাকশন ভিডিঅ'ত কৈছিলো পেজ নাম্বাৰটো হ'ল 204 তাত তোমালোকে চাবা এটা সূত্ৰ আছে যে probability equal কি আছিল number of outcomes favorable for an event and divided by total number of outcomes for the experiment তো এই ক্ষেত্ৰত probability আমি কেনেকৈ নিৰ্ণয় কৰিম যে ইয়াৰ সো ষ্টুডেন্ট ইয়াৰ ক্ষেত্ৰত এই ইভেন্টটোৰ ক্ষেত্ৰত ফেভৰেবল কিমান আউটকামস আছে তো ইয়াত যেহেতু মুঠ আছে কেইটা ভায়োলেট 4টা তো আমি মুঠ 4 দিম ওপৰত যেহেতু 4টা আউটকাম আছে আৰু তাৰে ভিতৰত মুঠ কেইটা আছে 12টা তো এটো হৈ যাব 4 বাই কিমান সিম্পল এটো হৈ যাব আমাৰ 4 বাই 12 দ্যাট মিন্স 1 বাই 3 সো আমি ইয়াত দিম ডাইৰেক্ট সো এটো সলিউশন কৰি দিম এটো তোমালোকে ইয়াত থৈ দিলেও হ'ব বা একেবাৰে ইয়াত কৰবাত লুকাই থৈ দিয়া এটো কিনো ডাঙৰ কথা আমি এনেকৈ থৈ দিওঁ এনেকৈ থৈ দিলোঁ সো এতিয়া আমি এইটো সলভ কৰোঁ বহুত সহজ সলিউশন তো আমি ইয়াত লিখি দিম এক নম্বৰটো probability of violet pencil কি হৈ যাব আমাৰ সিম্পল সোৱা ইকুৱেল হৈ যাব সোৱা মুঠতে ভায়োলেট কেইটা আছে 4টা যিমানটা আছে ভায়োলেট জি কালাৰ কৈছে জি বস্তু কৈছে যিমানটা আছে হেতু ব আৰু মুঠ কিমান আছে মুঠ আছিল আমাৰ 12টা তো আমি ইয়াত তলত 12 বহাম আৰু এটা আনসাৰ হৈ যাব কিমান 1/3 কাৰণ 4 তে এবাৰ এটো তোমালোকে জানাই হ'বলা হয় নহয় 4 তে এবাৰ 12 কে এবাৰ 3 বাৰ তো এটো হৈ গ'ল 1/3 আনসাৰ ডান কিমান ইজি হয় নহয় তো এতিয়া আমি চাম 2 নম্বৰটো কি কৈছে ব্লু ওকে তো ব্লুটো আমি চাম আমি প্ৰথমে লিখো ইয়াত 2 নম্বৰ সেম আমি ইয়াত লিখিম এনেকে probability of violet not violet it's blue pencil equal কিমান হৈ যাব সিম্পল বহুত সিম্পল সো স্টুডেন্টস ব্লু কিমান আছিল আমাৰ as we know ব্লু আছিল আমাৰ কিমান ব্লু হল 3টা ব্লু কেইটা 3টা তো আমি ইয়াত দিম ওপৰত 3/12 that means এটো কিমান হৈ যাব 1/4 আমি ইয়াত যদি কাটি দিও এটো হৈ যাব ডাইৰেক্ট লিখি দিও 1/4 হৈ গ'ল আনসাৰ কিমান ইজি হয় নহয় এটো কেনেকৈ কাটিছো আমি
তিনিত এবাৰ ইয়াত যাব কেইবাৰ 4 বাৰ তো 1/4 হৈ গ'ল আনসাৰ আই হোপ তোমালোকে এইখিনি বুজি পাইছা এতো নুবুজা একোই নাই হ'বলা হয়নে যদিও কিবা অসুবিধা হয় মোক নিশ্চয় জনাবা বুলি মই আশা কৰোঁ হয়নে আই হোপ তোমালোকে জনাবা সো এতিয়া আমি চাও এটো তো বুজিলাই হয়নে কিমান ইজি হয় তো এতিয়া আমি চাও আমাৰ কোৱেশ্চন কিমান কোৱেশ্চন কোৱেশ্চন 5 কোৱেশ্চন 4 ওকে কোৱেশ্চন 4 ত আমাক কি দিয়া আছে ষ্টুডেন্টস চোৱাচোন এই কোৱেশ্চন 4 ত আমাক কৈছে যে some events are color to change karo some events associated with the experiment of touching a die are given below express the following events with the help of respective outcomes okay simple বহুত সুন্দৰ কি আমাক কৈছে যে ইয়াত আমাক কৈছে লুডু গুটি এটা টস কৰাৰ পৰীক্ষাৰ হৈতে জড়িত ঘটনা কেইটা আমাক তলত দিয়া আছে তো আমাক এইকেইটা কি কৰিব লাগে ইয়াৰ ফলাফলবোৰ আমি উলাব লাগে সিম্পল ইয়াৰ ফলাফলবোৰ আমাৰ উলাব লাগে আমি জানো যে এটা লুডু গুটি থাকে কিমান নম্বৰ লৈকে থাকে 1 2 3 4 5 আৰু 6 লৈকে থাকে হয় না নহয় ওকে তো আমি এটো জানো যে এটা লুডু গুটিত 6টা থাকে আৰু এবাৰ আমি লুডু গুটিটো টস কৰিলে মাত্ৰ এটাহে উলাব মাত্ৰ কেইটা উলাব এটা হয়তো 1 হয়তো 2 নহলে 3 4 5 or 6 এটোতকৈ বেছি উলাব নোৱাৰে এতকৈ কম উলাব নোৱাৰে সিম্পল এতিয়া আমি চাও কি কৈছে এটা আমাক প্ৰথমে কৈছে ইভেন্ট of getting square numbers okay তো আমাক কৈছে যে এক নম্বৰটোত কৈছে যে আমি ইয়াৰ পৰা এটা লুডু গুটি টস কৰিলে আমি কি পাব পাৰো যে এটা ইভেন্ট অফ গেটিং স্কয়াৰ নাম্বার মানে বৰ্গ সংখ্যা কি আছে আমি চাও এক এটা বৰ্গ সংখ্যা যদি তোমালোকে সকলোৱে জানা তেতিয়া তো ভালেই মই কৈ দিও এক এটা বৰ্গ সংখ্যা কাৰণ 1 পূৰণ 1 কিমান 1 পূৰণ 1 1 আৰু 2 দুগুণ কিমান 4 তো আমি পিছৰ চ্যাপ্টাৰ 2 চ্যাপ্টাৰ 6 ত আমি এইবোৰ পাম স্কয়াৰ এন্ড স্কয়াৰ ৰুট তো তোমালোকে পুৰা এইটো ভিডিও চাই লবা তোমালোকে একো তোমালোকৰ প্ৰবলেম নহয় ওকে আই হোপ সো তো এতিয়া তো আমি পালো কি 1 আৰু কিমান 1 আৰু 4 হল ইয়াৰ আনসাৰটো তো এটা আমি ইয়াত হৈ যাব সিম্পল আমি দিলে সলিউশন এক নম্বৰটো আমি লিখিম এক নম্বৰ তো ইয়াৰ আউটকামবোৰ কি হৈ যাব সিম্পল ইয়াৰ আউটকাম হৈ যাব মই ডাইৰেক্ট লিখি দিও আউটকামস ইকুয়াল আমাৰ কিমান হ'ব 1 and 4 simple 2 নম্বৰ তো আমি চাও 2 নম্বৰ কি কৈছে event of getting odd number greater than 1 okay event of getting odd number মানে কি আমি জানো যে odd number মানে অযুগ্ম সংখ্যা মানে নহয় অযুগ্ম সংখ্যা তো সোজন স্টুডেন্টস ইয়াত একতকৈ ডাঙৰ greater than কৈছে একতকৈ ডাঙৰ আমি জানো যে এইটো এটা odd হয় এইটো odd হয় এটো অড হয় এটো অড হয় কিন্তু আমাক কৈছে একতকৈ ডাঙৰ অড তো একটো আমি লব নোৱাৰিম পাৰিম জানো নাই তেন্তে একতকৈ ডাঙৰ অড হল আমাৰ 3 আৰু 5 সিম্পল তেন্তে আমি এটো বহাম সো কি বহাম আমি ইয়াৰ আউটকামটো হৈ যাব 3 and 5 এটা আমি লিখিম 2 নম্বৰ আর হৈ যাব আউটকামস হৈ যাব 3 and 5 এটো odd number এতিয়া আমাৰ উলাব লাগে কি even okay আমাক কৈছে event of getting even numbers greater than 6 okay আমি জানো যে even numberবোৰ কি হয় যুগ্ম সংখ্যা তো এটো এটা even হয় এটো এটা even হয় আৰু এটো এটা even হয় বাট আমাক কি কৈছে it should be greater than 6 মানে 6 কৈ ডাঙৰ হ'ব লাগে তো 6 কৈ ডাঙৰ ইয়াত নাই আছে জানো 6 ৰ সমান আছে কিন্তু 6 কৈ ডাঙৰ নাই তো এটো কি হৈ যাব এটো আউটকাম কি হ'ব 0 তো আউটকাম কি হৈ যাব 0 তো আউটকাম হ'ব 0 সিম্পল তেন্তে আমি চাও 3 নম্বৰ 4 নম্বৰ মই প্ৰথমে লিখিলো একেবাৰে 6 নম্বৰ লৈকে আছে ওকে তো আমি চাও এতিয়া 4 নম্বৰত আমাক কি কৈছে ইভেন্ট অফ গেটিং প্ৰাইম নাম্বাৰস ওকে as we know প্ৰাইম নাম্বাৰস কি যাৰ ফেক্টৰ অকল দুটা তো হেতু কি এটা হল 1 আৰু সংখ্যাটো নিজে সো তেনেকুৱা সংখ্যা হল 2 3 5 তো সিম্পল তো এটো আনসার হৈ যাব আমাৰ কিমান ইয়াৰ আউটকামস হ'ব
আউটকামস হৈ যাব 2 3 and 5 আৰু তোমালোকে কমেন্ট কৰি জনোৱা যে 1 কিউ এটা প্ৰাইম নাম্বাৰ নহয় আৰু এতিয়া চাও আমি কোৱেশ্চন 5 কোৱেশ্চন 5 ত আমাক কি দিয়া আছে এইকিটা মছিলো event of getting odd prime number okay odd prime number কি আছে সোয়াসুন এটো এটা prime number এটো এটা prime number এটো এটা prime number but এটো এটা even prime number তেন্তে এই দুটা হল আমাৰ odd prime number সো এটো কি হৈ যাব আমাৰ এটো আউটকাম হৈ যাব এটো আউটকাম হৈ যাব 3 and 5 simple okay so this one outcome so যেনেকে লিখিলো আমি হয় না যেনেকে কৈছে আমি লিখিলো just event of getting even prime numbers okay তো even prime number পৃথিবীত অকল এটাই আছে আৰু হেতু হল কি 2 এটো মনত ৰাখিবা তোমালোকে হেতু হৈ গল কি অকল 2 simple I hope তোমালোকে এইখিনি বুজি পাইছা ইয়াতো নবুজা হবলা ইমান কিবা নাই ফিৰবি যদি তোমালোকৰ কিবা প্ৰবলেম থাকে তো মোক এটো নম্বৰত কল কৰিবা আৰু লাইভ ক্লাছটোৰ বিষয়ে যদি জানিব বিচাৰা তেন্তেও মোক এটো নম্বৰত কল কৰিবা একেবাৰে কম দামত তোমালোকে পাই যাবা সোৱা আমাৰ স্টাৰ্টিং প্ৰাইসটো হয় 999 যেটো এক মাহৰ টিউশন ফি মানে নহয় এক মাহত তোমালোকে গাঁৱত টিউশন ফি ললে সোৱা এতিয়া আমি অকল ক্লাসে নকৰাও আমি ইয়াত তোমালোকক নোটস দিও তাৰ পিছত অৰ্গ শিটস ইয়াত তোমালোকে 1600 এমসিকিউজ পাবা তোমালোকে এটো আমাৰ এপত গৈ পৰীক্ষাটো দিব পাৰিবা বা যদি বিচাৰা তেন্তে এটো পিডিএফও তোমালোকে ডাউনলোড কৰি লব পাৰিবা আৰু ইয়াত বহুত কিবা কিবি আছে যেটো নেকি সো ইমান একেবাৰে কম দামত এটো বহুত আমি দি আছো মানে তোৰ কিমান কম কোৱা বহুত ষ্টুডেন্টে জয়েন কৰি আছে তো তোমালোকৰ যদি ইন্টাৰেষ্ট আছে তেন্তে মোক এটো নম্বৰত কল কৰিবা okay and তোমালোকে যিকোনো সলিউশন আমাৰ ওয়েবসাইটত পাই যাবা www.osminacademy.com simple এতিয়া আমি চাও আমাৰ লাস্ট কোৱেশ্চন সো লাস্ট কোৱেশ্চনটো কি আছে কোৱেশ্চন 5 in a bag এটা আমাক কৈছে in a bag there are 15 red 10 blue and 5 yellow marbles if a marble is selected from the bag then what is the probability of getting a red a blue and the number yellow and চার নম্বৰত আমাক কৈছে blue or yellow আমাৰ একেলগত কৈছে বহুত ইজি আমি এবাৰ চাও কৈছে যে এটা মোনাত 15টা ৰঙা মাৰ্বল 10টা কিমান ব্লু মাৰ্বল মানে নীলা মাৰ্বল আৰু 5টা হালধীয়া মাৰ্বল আছে মাৰ্বল মানে কি জানা এই যে আমি যে সৰুতে খেলু মাৰ্বল তো কাছেৰে যে তৈয়াৰী চোৱা তো if a marble is selected from the bag then what is the probability of getting a red simple etu কাৰণে চিনা হয় কোৱেশ্চন এটো হয় আমাৰ কোৱেশ্চন 3 নিচিনা সিম্পল চোৱাচোন আমাক কৈছে যে আমি প্ৰথমে এনেকে লিখিলম যে কি কৈছে 15 red 10 blue প্ৰথমে চাইলো কিমান কি আছে 5 yellow তো আমাৰ কিমান হৈ গল মুঠতে আমাৰ হৈ গল 3 টা কিমান হৈ গল মুঠতে আমাৰ হৈ গল 3 টা তো ইয়াৰে ভিতৰত এটা মাৰ্বল তুমি যদি ৰ্যান্ডমলি লোৱা তেন্তে এটো ৰেড উলোৱাৰ সম্ভাৱনা কি হ'ব সিম্পল বহুত সিম্পল মই যে তোমালোকক সূত্ৰটো কৈছিলো অসমীয়াত কলে এটো সূত্ৰটো এনেকুৱা হ'ব যে ফলটো প্ৰাপ্ত হোৱাৰ সুযোগ আৰু পৰীক্ষাটোৰ পৰা প্ৰাপ্ত মুঠ ফলৰ সংখ্যা সিম্পল তেনেকৈ আমি ইংলিশত তেনেকৈ কৈ দিব পাৰিম সূত্ৰটো যে নাম্বাৰ অফ আউটকামস ফেভৰেবল ফৰ এন ইভেন্ট এন্ড ডিভাইডেড বাই টোটাল নাম্বাৰ অফ outcomes for the experiment simple এতিয়া for the total experiment total outcome কিমান আছে আমাৰ ইয়াত 30 টা কিমান আছে 30 টা তাৰে ভিতৰত প্ৰথমটো কোৱেশ্চনৰ কাৰণে ফেভৰেবল আউটকাম হ'ব যেহেতু প্ৰথমটো কোৱেশ্চনত আমাক কৈছে red so it will be 15 I hope তোমালোকে বুজি পাইছা হয়নে so তো এতিয়া আমি এটো সলিউশন কৰিম বহুত সহজ চাবা এটো আমি সলিউশন কৰিম তো এটো মই অকন সৰু কৰি লও ইয়াক অকন সৰু কৰি দিও মই তো মই ইয়াত লিখিম এক নম্বৰ লিখি দিম মই যে probability of getting red marble or red marble simple dating marble
কিমান হৈ যাব ইকুৱেল মুঠতে কিমান আছে 30টা তাৰে ভিতৰত ৰেড কিমান আছে এজ উই নো ৰেড আছে আমাৰ 15টা সিম্পল আমি এটো দিম তো এটো কি হ'ব 15 15 তে এবাৰ 30 যাব হৰণ দুবাৰ সো এটো হৈ যাব আমাৰ কিমান 1/2 is the answer 1/2 মানে দুবাৰ এবাৰ তুমি যদি লোৱা তেন্তে আধা চান্স আছে যে তুমি পাই যাবা এটো সো তাৰ পিছত আমি চাও 2 নম্বৰটো তোমাক কি কৈছে 2 নম্বৰত আমাক কৈছিলে যে কি ব্লু তাৰ পিছত ইয়েলো আমি কে উলাই থাকো 2 নম্বৰত আমাক কৈছে ব্লু আমি ইয়াত লিখিম probability of blue marble তো মুঠতে আছে 30টা তাৰে ভিতৰত ব্লু কেইটা আছে আমাৰ 10টা তো 0 0 কাটি দিয়া এনেকে আমাৰ বেলেগ কালাৰলো 0 0 কাটি দিয়া তো আমাৰ কিমান হৈ গল 1/3 তো ইয়াৰ probability হল আমাৰ 1/3 সিম্পল তাৰ পিছত আমি চাও 3 নম্বৰটো আমাক কি কৈছে 3 নম্বৰত আমাক কৈছে yellow okay তো আমি ইয়াত লিখিম probability of yellow marble কি হৈ যাব স্টুডেন্ট কোৱাচোন 1 এটো সো ডাইরেক্ট ইয়াত কিমান আছে 5 ন তেন্তে এটো হৈ যাব 5 আৰু মুঠতে আছে 30টা যেটো ইয়েলো আছে 5টা তেন্তে এটো হৈ যাব কিমান আমি জানো যে ইয়াত তুমি 5 5 এবাৰ যাব ইয়াত যাব সবার সো এটো হৈ যাব ডাইরেক্ট কিমান হৈ যাব 1/6 সিম্পল এটো হৈ যাব 1/6 এতিয়া আমি সাম কোৱেশ্চন 4 কোৱেশ্চন 4 টো আমাক কি কৈছে যে ব্লু অর ইয়েলো এক লগত কৈছে আমাক তো ব্লু আছে আমাৰ কেইটা 10টা আৰু ইয়েলো আছে আমাৰ কেইটা 5টা তেন্তে আমি ইয়াত লিখিম probability তো আমি ইয়াত লিখিম probability একটু probability বানানোই মানায় মানে probability of blue or yellow marble simple এটো কিমান হ'ব সো আমি ইয়াত এই দুটা যোগ কৰিব লাগিব ব্লু আছিল 10টা আৰু ইয়েলো আছিল 5টা আৰু মুঠতে কিমান আছে 30টা এটো হৈ যাব আমাৰ 15/30 that means it হৈ যাব 1/2 I hope তোমালোকে বুজি পাইছা ইয়াত আৰু নহয় এই আটাইবোৰ বুজি পাইছা যদি ইয়াত কিবা অসুবিধা পোৱা তেন্তে নিশ্চয় মই আশা কৰো তোমালোকে মোক জনাবা ইয়াত কিবা অসুবিধা পালে মোক জনাবা আৰু যদি ইয়াৰ তোমালোকৰ পিডিএফ লাগে নিশ্চয় আমাৰ ওয়েবসাইট ভিজিট কৰা আৰু পিডিএফ টো ডাউনলোড কৰি লোৱা ঠিক আছে আৰু তোমালোকে সম্পূৰ্ণ পিডিএফ টো কিনিব পাৰিবা মাত্ৰ 29 টকাত মোক এটো নম্বৰত কল কৰা একেবাৰে নোটস টো কমপ্লিট নোটস পিডিএফ 6000254787 গোটেই অসমত আমি এনেকে প্ৰভাইড কৰো একেবাৰে কম দামত বেলেগ তাত চাবা 99 रुपीजত পাবা বাট আমি জাস্ট 29 रुपीजত ক্লাস 6 ক্লাস 1 ৰ পৰা ক্লাস 8 লৈকে যিমান পিডিএফ তোমাৰ লাগে জি সাবজেক্টই হোক তুমি পাই যাবা জাস্ট 29 रुपीजত আৰু 9 ৰ পৰা তুমি যিমান ওপৰলৈ আছে ধৰা 12 লৈকে এবোৰ হ'ব 39 रुपीस मैथ साइंस एनीथिंग ओके I hope তোমালোকে আটাইবোৰ বস্তু বুজি পাইছা যদি বুজি পাইছা বহুতই ভাল আৰু যদি বুজা নাই মোক এটো নম্বৰত কল কৰিবা আৰু কমেন্ট কৰিবা লাইক কৰিবা শেয়াৰ কৰিবা থ্যাংক ইউ